নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিৰি ঠিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এক্সাম ডেট কেতিয়া হ'ব বিগ আপডেট এটা ওলাই আহিছে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ তথ্য সহকাৰে সকলোখিনি কথা জনাই দিয়া হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব কাৰণ বহুতে কমেন্ট কৰি আছে এক্সাম ডেটৰ সম্পৰ্কে সো আপোনালোকে এই ভিডিওটো চালে এক্সাম ডেট কেতিয়া হ'ব সকলোখিনি কথা গম পাই যাব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগলগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আৰু ভিডিও যিমান পাৰে সিমান বন্ধু বান্ধৱত ফেসবুক হওক হোৱাটছআপ হওক সকলোতে এতিয়া শ্বেয়াৰ কৰি যাতে তেওঁলোকক এই জবটো বা এই যেটো এক্সাম ডেটৰ আপডেটটো পাই লওক কাৰণ তেতিয়া পৰাই আপোনালোকে পঢ়িব পাৰিব সো সকলোখিনি কথা জনাই দিয়া হ'ব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এডিআৰ ঠিপনৰ যেটো এক্সাম আছে তাৰ সম্পৰ্কে এটা ডাঙৰ আপডেট ওলাই আহিছে এটা আপোনালোকে দেখিব আছে এডিআৰ ঠিপনৰ এক্সাম ডেট 2026 যদি এডিআৰ যেটো তৃতীয় সংস্কৰণ আছে তাৰ এক্সাম ডেট সমূহ কেতিয়াৰ পৰা হ'ব বা এক্সাম ডেটটো কোনটো মাহত হ'ব বা এক্সামটো কোনটো মাহত হ'ব এই কথা আপোনালোকে এই ভিডিওটো যোগে জানিব পাৰিব সো আপোনালোকৰ তাত বেছি সময় নাই এক্সামলৈ আপোনালোকে একেবাৰে সময় সমাগত হৈ গ'ল সো আপোনালোকে এতিয়াৰ পৰা পঢ়িব লাগিব এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব নহলে আপোনালোকে কেতিয়াও সিলেকশন লাভ কৰিব নোৱাৰিব সো এতিয়াৰ পৰা সিলেকশন লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে যদি সিলেকশন লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব এ টু জেড আপোনালোকে টপিক কভাৰ কৰিব লাগিব কমপ্লিট সিলেবাস কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে নিশ্চয় আপোনালোকে এইবাৰ এডিআৰ ঠিপনৰ ক্ষেত্ৰত এটা চাকৰি আপোনালোকৰ বাবে সিলেকশন লাভ কৰিব পাৰিব সো এতিয়াৰ পৰা এই কমপ্লিট সিলেবাস কভাৰ কৰি পঢ়িবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি লোৱা হৈছে সো কোৰ্সটো বাই কৰিলে পঢ়িব পাৰে কোৰ্সটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটা কথা জনাই ল'ব বিচাৰিছো প্ৰথম যেটো কথা আছে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব বা বেলেগ কোনো আপোনালোকে কোৰ্স নকৰিলে হ'ব কাৰণ এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সেকেন্ড কথাটো আছে এই কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ বাবে লিমিটেড টাইমৰ কাৰণে 50% অফাৰ চলি আছে সো অফাৰটো সোনকালে শেষ হ'ব অতি সোনকালে শেষ হ'বলৈ গৈ আছে সো সোনকালে যিমান পাৰে সোনকালে কোৰ্সটো আপোনালোকে বাই কৰি লওক থাৰ্ড কথাটো আছে এই কোৰ্সটো আপোনালোকৰ সুবিধা হয় যদি আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়ে আপোনালোকে বেলেগ কোনো নপঢ়িলে হ'ব বা যদি ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব এতিয়ালৈ কেনেকৈ কোৰ্সটো বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে বা ডেসক্ৰিপচনটো পাই যাব ইয়াত আপোনালোকে 9181267278 হোৱাটছআপ জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল আপোনালোকে কোৰ্সটো কেনেকৈ বাই কৰিব সকলোখিনি প্ৰসেছ লগতে কোৰ্সটো আপোনালোকে হোৱাটছআপ যোগে গোটেইখিনি পাই যাব সো হোৱাটছআপ জাস্ট হাই বুলি মেছেজ কৰিলে হৈ যাব এতিয়া হলো আপোনালোকে কোৰ্সটোত কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স হয় গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বিশেষকৈ ইয়াত আপোনালোকে দেখিব পাৰিছে 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মাধ্যমতে এই কোৰ্সটো লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে যেতিয়া আপোনালোকে এডিআৰ 3.0 যেটো এক্সাম পেপাৰ থাকিব ন সেই এক্সাম পেপাৰ যিমানখিনি টপিকৰ পৰা কুৱেশ্যনখিনি আহিব এই সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট লাভ কৰিব ইয়াত আপোনালোকে কমপ্লিট সিলেবাস কভাৰ আছে বা কমপ্লিট সাবজেক্ট লাভ কৰিব পাৰিব বিশেষকৈ যে মই আপোনালোকক ক'ব যাওঁ সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব জেনাৰেল ষ্টাডি পাব মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ কৰা আছে আৰু যদি মই সোশ্যাল ষ্টাডি কথা ক'ব যাওঁ সোশ্যাল ষ্টাডি আপোনালোকক হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফি হওক সকলোখিনি লাভ কৰিব পাৰিব লগতে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব আসাম ৰিলেটেড লাভ কৰিব পাৰিব লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে কোৰ্সটো লাভ কৰিব পাৰিব তাৰপিছত যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে এক্সামিনেশ্যন কৰিব বা নিজকে আপোনালোকে কিমানটো আগবাঢ়িছে এই কথা আপোনালোকে জানিব পাৰে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰায় ফুল লেন্থৰ 10খন এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে যিসমূহ আগতে এক্সাম হৈ গ'ল সেই এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে সেই সকলোখিনি কুৱেশ্যন পেপাৰ ইয়াত লাভ কৰিব পাৰিব লগত উইথ এনসাৰ ছিটৰ সৈতে আৰু যেটো কোৰ্স হয় কোৰ্সটো একেবাৰে লেটেষ্ট কোৰ্স হয় 2026 বৰ্ষৰ একেবাৰে লেটেষ্ট কোৰ্স হয় 2026-27 বৰ্ষৰ লেটেষ্ট একেবাৰে কোৰ্স হয় দিস কোৰ্স বেছ অন 2026 এণ্ড 2027 2026-27 বৰ্ষৰ একেবাৰে লেটেষ্ট কোৰ্স হয় সো আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু যেটো কোৰ্স হয় এডিআৰ 3.0 ক্ষেত্ৰত তাৰ ক্ষেত্ৰত অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ এবিইউবি এসআই হওক ডিএছএছ হওক ডিএমই হওক বা আপোনালোকৰ ফৰেষ্ট হওক বা সকলো ক্ষেত্ৰত অসমৰ যিকোনো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এক্সামিনেশ্যন কাৰণে কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব টেটৰ ক্ষেত্ৰতো পাৰিব সো আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব কাৰণ এটা কোৰ্সত আপুনি সকলোখিনি কভাৰ হৈ আছে সো এডিআৰখিনি ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু বাই কৰিব কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিছে তাত হোৱাটছআপত মেছেজ কৰিলে হ'ল আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো মই এতিয়া আপোনালোকক আহিলো এডিআৰ 3.0 2026 ৰ এক্সামিনেশ্যন সমূহ কেতিয়া অনুষ্ঠিত হ'ব বা এক্সাম সমূহ কি হ'ব টেন্টেটিভ ডেট কি হয় সো বহুতে কমেন্ট কৰিছিল যে এডিআৰ 3.0 এক্সাম সমূহ কেতিয়া হ'ব কাৰণ এক্সাম ডেট
ডেটৰ সমূহ জানিহে আপোনালোকে প্ৰিপেৰেশ্যন কৰে চ' সকলোকে মই জনাই দিব বিচাৰিছোঁ এক্সামটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা নটিফিকেশ্যন আহিব পাৰে কেতিয়া আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব মেইন যিটো এই ভিডিঅ'টো এম হয় সেইটো হৈছে আপোনালোকৰ এক্সামসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব বা আপোনালোকে এতিয়া সেই এক্সাম ডেটটো সম্পৰ্কে জানি পেলাই আপোনালোকে প্ৰিপেৰেশ্যনসমূহ সেই হিচাপত আপোনালোকে আগবঢ়াই নিব লাগিব আৰু বিশেষকৈ ADR 3.0 ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ADR পতা হয় আৰু বিশেষকৈ ADR যিটো 3.0 এক্সাম ডেট 2026ৰ বিশেষকৈ মই আপোনালোকক পোনপ্ৰথমে ADR যিটো সম্পৰ্কে এক্সাম ডেটৰ সম্পৰ্কে মই জনাই দিব বিচাৰিছোঁ পোনপ্ৰথমে যিটো অফিচিয়েল যিখন নটিফিকেশ্যন হয় বা সেই যদি নটিফিকেশ্যন ফেব্ৰুৱাৰী মাৰ্চ মাহত অহা 2026 ফেব্ৰুৱাৰী মাৰ্চত অহা পূৰ্ণ সম্ভাৱনা আছে মানে ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে নিশ্চয় আপডেট পাই যাব পূৰ্ণ সম্ভাৱনা আছে কিমান ভেকেঞ্চি দিব কি কথা বা এপ্লাই কেতিয়া বা এপ্লাইটো আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত হোৱা পূৰ্ণ সম্ভাৱনা আছে চ' তাৰ হিচাপত যদি আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত যদি আপোনালোকৰ নটিফিকেশ্যন আহি যায় বা অহাটো সম্ভাৱনা আছে চ' তাৰপিছত যদি এক্সাম ডেট হয় এক্সামটো আগষ্টত হ'ব টেণ্টেটিভ হয় মানে এমাহ দুমাহ আগো হ'ব পাৰে বা এমাহ দুমাহ পিছো হ'ব পাৰে চ' আপোনালোকে টেণ্টেটিভ আগষ্টত ধৰি ল'ব লাগিব আপোনালোকৰ এক্সামসমূহ আগষ্টত হোৱা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বাকী যিটো গ্ৰেড 3 আগষ্টত হ'ব আৰু গ্ৰেড 4 ছেপ্টেম্বৰত হ'ব মানে আগষ্ট ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা আছে চ' একেবাৰে টেণ্টেটিভ হয় চ' আপোনালোকে নিশ্চয় গম পাইছে ADR ক্ষেত্ৰত আগষ্ট ছেপ্টেম্বৰত এক্সামসমূহ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চ' আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব বা এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো ADR যিটো এক্সামটো দিনক দিনে টাফ হৈহে গৈ আছে তাত মানে কি আপোনালোকে ধৰি লওক পোষ্টৰ সংখ্যা কমিছে আৰু মানে যিখিনি এপ্লাই কৰা সংখ্যা প্ৰাৰ্থীৰ সংখ্যা বাঢ়িছে চ' এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব চ' এতিয়াৰ পৰা তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' আপোনালোকে এক্সাম ডেটৰ সম্পৰ্কে ক্লিয়াৰ হৈ গ'ল যে আগষ্ট মাহত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী মাৰ্চত অহা আপোনালোকৰ ADR 3.0 যিটো নটিফিকেশ্যন ফেব্ৰুৱাৰী মাৰ্চত অহা পূৰ্ণ সম্ভাৱনা আছে আৰু সেইটো ওপৰত ডিপেণ্ড কৰি আপোনালোকে আগষ্ট মাহত এক্সামসমূহ অনুষ্ঠিত হ'ব টেণ্টেটিভ হয় বাকী তাৰ কাৰণে যিটো আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু এতিয়াৰ পৰা আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত যিটো আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে উলিওৱা হৈছে চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে চ' সেই কোৰ্চটো যে বাই কৰিলে পঢ়ে সকলোখিনি ইয়াতে কভাৰ কৰি থোৱা আছে অল ছাবজেক্টৰ পৰা অল টপিক কভাৰ আছে কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে চ' সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব বাকী সেইটোতে সকলোখিনি লাভ কৰিব পাৰিব চ' তাৰ ক্ষেত্ৰত 50%টো আপোনালোকৰ অফাৰ চলি আছে আপোনালোকৰ সুবিধা হোৱাকৈ আৰু বাকী মই আপোনালোকৰ এক্সাম ডেটৰ সম্পৰ্কে জনাই দিলোঁ আগষ্ট মাহত হোৱা টেণ্টেটিভ আপোনালোকৰ সম্ভাৱনা আছে চ' আগষ্ট হিচাপত আপোনালোকে পঢ়িব লাগিব আগষ্ট বা ছেপ্টেম্বৰ মানে আগষ্ট মাহত গ্ৰেড 3খিনি হোৱা সম্ভাৱনা আছে আৰু ছেপ্টেম্বৰ মাহত গ্ৰেড 4খিনি হোৱা সম্ভাৱনা আছে যিখিনি টেণ্টেটিভ মই ডেটৰ কথা ক'লোঁ সেইখিনি আপোনালোকৰ আগৰ যিখিনি ADR 2.0 হওক বা ADR 1.0 হওক সেই যিখিনি চাইকেল আছিলে সেই চাইকেলৰ ওপৰত ডিপেণ্ড কৰি কোৱা হৈছে চ' আপোনালোকে আগষ্ট বা ছেপ্টেম্বৰত এক্সাম হ'ব বুলি ভাবি পঢ়ি থাকিব লাগিব কাৰণ আপোনালোকৰ বেছি সময় নাই এতিয়া মোটামুটি ধৰি লওক 4 মাহ 5 মাহ সময় আছে চ' 4 মাহ 5 মাহৰ ভিতৰত আপোনালোকে পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব লাগিব বাকী আপোনালোকে নিশ্চয় গম পালে ADR এক্সাম ডেটৰ সম্পৰ্কে বা কেতিয়া হ'ব কি কথা চ' আপোনালোকে নিশ্চয় গম পাইছে তাৰ হিচাপত আপোনালোকে এতিয়াৰ পৰাই কমপ্লিট চিলেবাছ কভাৰ কৰিব লাগিব A to Z টপিক পঢ়িব লাগিব আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখিনি আপোনালোকে ষ্টাডি কৰিব লাগিব মানে সেই কুৱেশ্যন পেপাৰখিনিৰ ওপৰত চাব লাগিব যে কোনখিনি টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে বা কোনটো টপিক আপোনালোকে বেছিকৈ আপোনালোকে পঢ়িব লাগিব বাকী আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড পঢ়িব লাগিব আৰু বাকী আপোনালোকৰ কিছুমান নতুন নতুন টপিকৰ সম্পৰ্কেও আপোনালোকে চাব লাগিব ফৰ এক্সাম্পল আপোনালোকৰ ফৰেষ্টৰ যিখিনি নতুন টপিক থাকে ন সেইখিনি চাব লাগিব বাকী আপোনালোকৰ ৰুল যিটো ৰাস্তাৰ নীতি নিয়ম আছে বা আপোনালোকৰ যিটো ৰুল ৰেগুলেশ্যন আছে তাৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব তাৰ ক্ষেত্ৰত সকলোখিনি আপডেটেড বা সকলোখিনি নতুন টপিকৰ আধাৰত যিখিনি আমাৰ কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে আৰু সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব চ' কোৰ্চটো বাই কৰিবগৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' আপোনালোকৰ এটা বেষ্ট অফাৰ আছে আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ অফাৰ হয় বেষ্ট অফাৰ যিটো 499 আপোনালোকে গোটেই কোৰ্চটো পাই যাব চ' বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ'লৈ লাইক